ছাত্ৰ ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইক' ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিবলৈ লৈছোঁ BS 6 ছেমিষ্টাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ চিলেবাছখন। এইবাৰ তোমালোকৰ 4খন পেপাৰ আছে। মই আশা কৰোঁ চিলেবাছৰ ভিডিঅ'টো সকলোৱে ভালদৰে চাবা। যথেষ্ট ইম্পৰ্টেণ্ট হয় চিলেবাছৰ ভিডিঅ'টো। 5th ছেমিষ্টাৰ যিহেতু এক্সাম হৈ গ'ল, মই আশা কৰোঁ যিখিনি ছাত্ৰ ছাত্ৰীয়ে আমাৰ কৰ্চৰ লগত জড়িত হৈ আহিছা তেওঁলোকৰ পৰীক্ষা নিশ্চয় ভাল হৈছে, কাৰণ তোমালোকক যেনেধৰণে বা যিখিনি বস্তু পঢ়োৱা হৈছে তেনেধৰণৰ কুৱেশ্যনেই আহিছে। এইবাৰো 6th ছেমিষ্টাৰৰ ছাবস্ক্ৰিপশ্যনৰ বেটছ আজিৰ পৰা ষ্টাৰ্ট হ'ব, অৰ্থাৎ 25 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট কৰিম। আৰু যদি তোমালোকে কোনোবাই কৰ্চত জইন হ'ব বিচাৰিছে, স্ক্ৰীণত যোনটো হোৱাটছআপ নাম্বাৰ আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। এতিয়া তোমালোকৰ ইয়াত 4খন পেপাৰ আছে। আমি যদি প্ৰথমখন পেপাৰ কওঁ তেতিয়াহ'লে ফাৰ্ষ্টখন তোমালোকৰ ফাইনেন্সিয়ালৰ এখন পেপাৰ আছে। ফাইনেন্সিয়েল ছিষ্টেমৰ এই পেপাৰখনত আমি মনিটৰীৰ লগত যিখিনি ৰিলেটেড কনচেপ্ট, সেই কনচেপ্টখিনি আমি পঢ়িব লাগিব। এখন আমাৰ ইকন'মেট্ৰিক্সৰ পেপাৰ আছে। ইকন'মেট্ৰিক্স বুলি যদি কওঁ তাত 3টা কনচেপ্ট থাকে। এটা হৈছে ইকনমিক্স, এটা হৈছে ষ্টেটিষ্টিক্স আৰু আনটো হৈছে মেথমেটিক্স। এই তিনিওটা কনচেপ্ট লগাই পেলাই ইকন'মেট্ৰিক্স হৈছে। অৰ্থাৎ ইকন'মেট্ৰিক্সৰ যেতিয়া আমি ডেফিনেশ্যন দিওঁ, ইকনমি, ষ্টেটিষ্টিক্স এণ্ড মেথমেটিক্স, এই তিনিওটা ৱৰ্ড লগাই পেলাই ইকন'মেট্ৰিক্স শব্দটো হৈছে। গতিকে সেইখিনি ইম্পৰ্টেণ্ট হয় এইখন পেপাৰ। গতিকে এইখন স্ক'ৰিং হয়, ঠিক আছে। এই পেপাৰখন স্ক'ৰিং হয়, মেথছ আছে, থিয়ৰী আছে। এইখনো এখন স্ক'ৰিং পেপাৰ। এখন আছে আমাৰ ফাইনেন্সৰ এই পেপাৰখন, আৰু এখন এনভাইৰনমেণ্ট ইকনমিক্সৰ পেপাৰ আছে। এনভাইৰনমেণ্ট ইকনমিক্সৰ পেপাৰখন তোমালোকে খুব ধুনীয়াকৈ নোটছ বনাই পেলাই লিখিব লাগিব। তাৰপিছতে এখন আছাম ইকনমি পেপাৰ আছে। আছাম ইকনমি ঠিক তেনেধৰণৰ ইণ্ডিয়ান ইকনমিৰ নিচিনাই। গতিকে আছাম ইকনমি পেপাৰখিনিত সাধাৰণতে কি হয়, স্ক'ৰিংটো খুব কম হয়। যিহেতু ডাটাবেছ এখন পেপাৰ হয়, আৰু স্ক'ৰ কম হোৱাৰ মেইন কাৰণটো এইটোৱেই হয় যে আছাম ইকনমি বুলি দেখি যোৱাৰ লগে লগে ষ্টুডেণ্টে ভাবে যে এখন অসমৰ ৰিলেটেড এখন পেপাৰ হয়, গতিকে আমি পাৰিমেই ধুনীয়াকৈ। গতিকে বহুতো বস্তু তেওঁলোকে ইগন'ৰ কৰা দেখা যায়, বা কনচেপ্টবিলাক যিটো ভালদৰে বুজি পায় সেইটোকে পৰীক্ষাত লিখি থৈ আহে। কিন্তু এই পেপাৰখনৰ ডিমাণ্ডটো অকণমান বেলেগ হয়। যিহেতু এখন ডাটাবেছ এখন ইউনিট হয়, গতিকে আমি ডাটাখিনি কিছুমান মনত ৰাখিব লাগিব। গতিকে কুৱেশ্যন আনচাৰৰ প্ৰেজেণ্টেশ্যন কেনেধৰণে কৰিবা, কেনেধৰণে কুৱেশ্যনৰ আনচাৰ কৰিবা, এই গোটেই কনচেপ্টটোৱেই কিন্তু তোমালোকৰ এইবাৰ 6th ছেমিষ্টাৰত আছে। তোমাৰ ইকন'মেট্ৰিক্সখনৰ বাদ দি পেলাই, ইকন'মেট্ৰিক্সখন স্ক'ৰিং হয়, সেইখিনিতো আমি কৰিবই লাগিব। বাকী আমি আছাম ইকনমি পেপাৰেই ধৰোঁ, বা তোমাৰ ফাইনেন্সৰ এখন পেপাৰেই হওক, আৰু লগত আছে এনভাইৰনমেণ্ট ইকনমিক্স। এই পেপাৰকেইখন তোমালোকে খুব ধুনীয়াকৈ নোট বনালেহে তোমালোকৰ এতিয়ালৈকে যিমানখিনি পইণ্টছ তোমালোকে মেইনটেইন কৰি আহিছা, বা যোনটো ৰিজাল্ট তোমালোকে মেইনটেইন কৰি আহিছা, তেতিয়াহে থাকিব, ঠিক আছে। আগৰ ছেমিষ্টাৰবিলাকত যিমান পঢ়িছা তাতকৈ তুমি অকণমান সময় বেছিয়ে দিয়া লাগিলে, কাৰণ আগতে যিহেতু আমি মেথছৰ পেপাৰ পাইছিলোঁ, ষ্টেটিষ্টিক্সৰ পেপাৰ পাইছিলোঁ, মেক্ৰ' এই পেপাৰবিলাকত যথেষ্ট স্ক'ৰিং পেপাৰ আছিলে, আৰু সেই পেপাৰবিলাক টান বুলি ভাবি পেলাই তোমালোকে পঢ়িছিলা। কিন্তু এই পেপাৰবিলাক যেতিয়া দেখি পেলাই দেখাত এনেকুৱা লাগিছে এনেই এনভাইৰনমেণ্টৰ কনচেপ্টহে আছে, হয় পৰীক্ষাত পাৰিম, ঠিক আছে। গতিকে এই যিটো আমাৰ এটা নেগলিজেঞ্চি থাকে, গতিকে সেইটোৱে কিন্তু আটাইতকৈ বেছি প্ৰব্লেম ক্ৰিয়েট কৰা দেখা যায়। আচলতে স্ক'ৰটো কম হোৱাৰ মেইন কাৰণ সেইটোৱেই হয়, কাৰণ ষ্টুডেণ্টে এই পেপাৰখিনি ইজি বুলি ভাবে। কিন্তু তোমালোকে নিজেই ভাবিছোৱা, ফাৰ্ষ্ট এণ্ড থাৰ্ড বা 4th ছেমিষ্টাৰত যদি তোমালোকক বহুত টাফ পেপাৰ দি পেলাই লাষ্টলৈতো কেতিয়াও ইজি পেপাৰ নিদিয়ে, হয়নে নহয়? গতিকে এই পেপাৰখিনি দেখাত সাধাৰণতে ইজি, কিন্তু এই বস্তুখিনি যাৰ যিটো পৰিসৰ, তাৰ পৰিসৰটো বহুত বেছি বহল, এটা ব্ৰড কনচেপ্ট হয়। গতিকে সেই অনুপাতে তোমালোকে নিজক প্ৰিপেৰেশ্যন কৰিবা, ঠিক আছে। মই ষ্ট্ৰেটেজিটো সদায় এইকাৰণেই কৈ দিওঁ, যাতে তোমালোকে যোনটো ৰিজাল্ট মেইনটেইন কৰি আহিছা, সেই ৰিজাল্টটোৱে যাতে তোমালোকৰ থাকক, বা তাতকৈ এটা ভাল হওক, যাতে কোনো কাৰণতে কিছুমান পাৰ্টিকুলাৰ পেপাৰত যাতে কমি নাযায়, ঠিক আছে। মেথছটো বা ষ্টেটিষ্টিক্সখন এইখিনি দেখাত যদিও টান নিচিনা লাগে, কিন্তু তাত ষ্টুডেণ্টে বহুত ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰে এজ কম্পেয়াৰ্ড টু দ্য এনভাইৰনমেণ্টেল ইকনমিক্স, ইণ্ডিয়ান ইকনমি, আছাম ইকনমি, ঠিক আছে। এতিয়া আমি আমাৰ যোনখন ফাৰ্ষ্ট পেপাৰ হ'ব সেইখন আমি ষ্টাৰ্ট কৰোঁ। এইখন হৈছে ফাইনেন্সৰ যোনখন পেপাৰ, সেই ফাইনেন্সৰ পেপাৰখনত আমি প্ৰথমতে পঢ়িব লাগিব ফাইনেন্সিয়েল ছিষ্টেম, দ্য নেচাৰ অফ ক্ৰেডিট, ফাইনেন্সিয়েল ছিষ্টেম এণ্ড ইটছ কম্পনেণ্ট, ইনষ্ট্ৰুমেণ্ট, মাৰ্কেট, ইনষ্টিটিউশ্যন এণ্ড ছাৰ্ভিচ, functional perspective of financial system in economic growth and global integration.
গতিকে ইয়াত কনচেপ্টটো বহুত বেছি কিছুমান বস্তু গুৱাহাটী ইউনিভাৰ্চিটিৰ চিলেবাছত এটা বা দুটা লাইনত দিয়া থাকে কিন্তু তাৰ ভিতৰত বহুত বস্তু সোমাই থাকে যিহেতু ফাইনেন্সিয়েল কনচেপ্টটো ইয়াত গ্ল'বেল ইণ্টিগ্ৰেশ্যনৰ কনচেপ্টটো আছে গতিকে এইটো ব্ৰড এটা কনচেপ্ট হ'ব ইয়াৰ ভিতৰত নেক্সটটো হৈছে মানি মাৰ্কেট দ্য ষ্ট্ৰাকচাৰ এণ্ড ফাংচন ইনষ্ট্ৰুমেণ্ট অফ মানি মাৰ্কেট কল মানি মাৰ্কেট এণ্ড ইটছ পাৰ্টিচিপেণ্টছ দ্য volatility in the call rate, money market intermediaries, discount and finance house of India and money market mutual funds and liquidity management and instrument in money market. এইখিনিৰ ফিচাৰখিনি ইম্পৰ্টেণ্ট হয় এইখিনি 1 মাৰ্কৰ কুৱেশ্যন ইম্পৰ্টেণ্ট হয় ডেফিনেশ্যন ইম্পৰ্টেণ্ট হয় এই কনচেপ্টটোৰ ভিতৰত আৰু ইয়াৰ কিছুমান লেয়াৰ্ছ আছে লেয়াৰ্ছ বুলি এইকাৰণে কৈছোঁ যে ইটোৰ লগত সিটো এটা ৰিলেটেড হৈ থাকে তাৰ প্ৰত্যেকৰে অকণমান ডিফাৰেঞ্চ আছে ফিচাৰবিলাকৰ এটা মানি মাৰ্কেটৰ লগত অন্য এটা মাৰ্কেটত যিটো ডিফাৰেঞ্চ হয় গতিকে এই কনচেপ্টবিলাক তোমালোকে খুব ধুনীয়াকৈ লিখি পেলাই মনত ৰাখিব লাগিব লিখিবা কনচেপ্ট বুজিবা আৰু এই কনচেপ্টবিলাক কিন্তু ভৱিষ্যতে দৰকাৰ হ'ব কাৰণ এইটো নহয় যে আজি এইখন মনিটাৰী ইকনমিক্সখন এই 6 ছেমিষ্টাৰতে ইম্পৰ্টেণ্ট হৈ যায় মুখস্থ কৰিছোঁ নেক্সট ছেমিষ্টাৰত পাহৰি গৈছোঁ সেইটো নহয় কাৰণ এইখিনি কনচেপ্ট তোমালোকে লগত লৈ যাব লাগিব Next is a capital market and its nature and function primary capital market the instrument of resource mobilization and public issues IPOs and FPOs right issues and private placement resource mobilization and from the international capital market pricing of new issues booking building and secondary capital organization management and membership trading and settlement the over of the counter exchange of India depository system and its operation stock market index method of calculation the index the mutual funds and the functional classification and net asset value যথেষ্ট বহল এটা ইউনিট হয় ডাঙৰ ইউনিটটো বহুত বস্তু ইয়াত এড হৈ আছে গতিকে প্ৰত্যেকটো বস্তুৱে কিন্তু ইম্পৰ্টেণ্ট হয় তোমালোকৰ ঠিক আছে ইয়াত থকা কনচেপ্টবিলাক ইম্পৰ্টেণ্ট হয় আৰু নেক্সট আমি কিছুমান গোটেই পেপাৰখনৰ ৱাইজ এতিয়া ধৰা মানি মাৰ্কেটৰ কনচেপ্টটোৰ লগত কেপিটেল মাৰ্কেট যদিও ইউনিটকেইটা বেলেগ বেলেগ আছে কিন্তু ডিফাৰেঞ্চ হিচাপে আমি পঢ়িব লাগিব যে মানি মাৰ্কেট এণ্ড কেপিটেল মাৰ্কেটৰ মাজত ডিফাৰেঞ্চ কি আছে বা তাৰ মাজত চিমিলাৰ কি আছে এনেধৰণে যেতিয়া বস্তুখিনি তুমি ষ্টাৰ্ট কৰিবা তেতিয়া বস্তুখিনি তোমাৰ বুজিবলৈ সহজ হ'ব বা ইউনিটকেইটা তোমাৰ কাৰণে ইজি হৈ যাব ডিফাৰেঞ্চটো বুজাটো ইম্পৰ্টেণ্ট হয় নেক্সটটো হৈছে banking sector operation the overview of the balance bank operation the banks as a financial intermediary source of funds of bank uses of funds by banks of balance sheet activities of banks regulation of banks capital regulation operation regulation bank monitoring measures undertaking by the regulator issues relating to government bullet and reforms in banking sector গতিকে বেংকৰ অভাৰভিউ কনচেপ্টটো আছে গতিকে অন্য ইউনিটবিলাকত যদি চাওঁ ইউনিট 1 to 3 ইউনিট 4ত অকণমান তোমালোকে বেছি পঢ়িব লাগিব ঠিক আছে ডেপ্থত আলোচনা কৰিব লাগিব কনচেপ্টবিলাক নেক্সট আমাৰ এখন ইকন'মেট্ৰিক্সৰ যোনখন পেপাৰ আছে সেই ইকন'মেট্ৰিক্সৰ ইউনিট নাম্বাৰ 1টো ষ্টেটিষ্টিকেল বেকগ্ৰাউণ্ডৰ পৰা অনা হৈছে যোনটো নৰ্মেল ডিষ্ট্ৰিবিউশ্যন কাই স্কুৱাৰ টেষ্ট টি টেষ্ট এফ ডিষ্ট্ৰিবিউশ্যন estimation of parameters properties of estimator statistical interference the hypothesis test type 1 type 2 errors power of a test level of significance and confidence interval এইখিনি আমি ষ্টেটিষ্টিক্সৰ মেজৰটো পাওঁ কিন্তু তোমালোকৰ যিখিনি ষ্টেটিষ্টিক্সৰ ইউনিট হৈ গৈছিলে এইখিনি কনচেপ্ট তোমালোকে পোৱা নাই যিহেতু ইকন'মেট্ৰিক্সটো কৈছোঁৱেই যে ইকনমিক্স থাকিব ষ্টেটিষ্টিক্স থাকিব মেথমেটিক্স থাকিব গতিকে ইয়াত মেথছ আছে কিন্তু ঠিক আছে এই ইউনিটটো থিয়ৰিও আছে থিয়ৰিৰ সমান্তৰালভাৱে টি টেষ্ট কাই স্কুৱাৰ টেষ্ট এফ ডিষ্ট্ৰিবিউশ্যন এইখিনিত মেথছ আহে তাৰ প্ৰপাৰ্টিজ আহে এনেধৰণৰ কুৱেশ্যনখিনি আমি ইয়াত দেখিবলৈ পাওঁ থিয়ৰি প্লাছ মেথছ নেক্সটটো হৈছে
Simple linear regression model, two variable cases estimation of model by the method of ordinary least square, the properties of estimate, Grace-Markov theorem, Blue and guidance of fit test of hypothesis, and scaling and unit of measurement, confidence of intervals and forecasting. আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে ব্লু প্ৰপাৰ্টি। ষ্টুডেণ্টে আটাইতকৈ টান পায় গোটেই পেপাৰখনৰ ভিতৰত, আৰু মই চেষ্টা কৰিম এইখিনি বস্তু প্ৰথমতে আমাৰ কোৰ্চত দিবলৈ। ব্লু প্ৰপাৰ্টিটো দেখাত বহুত টান নিচিনা লাগে। ওপৰতে যেতিয়া বুকছত দেখা পায় ষ্টুডেণ্টৰ ইকন'মেট্ৰিক্সৰ পেপাৰখন যিখিনি ষ্টুডেণ্ট ছিৰিয়াছ হয় দেই, প্ৰথমৰ পৰাই পঢ়ে, প্ৰথম সেই ষ্টুডেণ্টৰ ভিউটো তাৰ পৰা আহে যে এই পেজকেইটা দিয়ে ধৰা এইখিনি কি হয় কনচেপ্টখিনি, ঠিক আছে, ইমান মানে বহুত ব্ৰড নিচিনা লাগে, কিন্তু সেইটো নহয় আচলতে। তোমালোকে কনচেপ্টটো যেতিয়া বুজিবা, ভালদৰে কৰিবা, খুব ধুনীয়াকৈ মানে প্ৰুভ কৰিব পাৰি আৰু ওলাই যায়। গতিকে প্ৰপাৰ্টিকেইটা পৰীক্ষাত আহে, ইম্পৰ্টেণ্ট হয়, প্ৰিভিয়াছ ইয়েৰটো আহে, মষ্ট ইম্পৰ্টেণ্ট হয়। গতিকে এই ইউনিটটোৰ যিখিনি আমাৰ থিয়ৰী আছে, কমপ্লিটলি থিয়ৰী বেছড এটা ইউনিট হয়, আৰু প্ৰপাৰ্টিবিলাক আহে। গতিকে প্ৰপাৰ্টিবিলাক লিখিলেই নহ'ব, প্ৰপাৰ্টিবিলাক আমি প্ৰুভ কৰি দেখাব লাগিব, বুজি পাইছানে? গতিকে প্ৰুভ কৰি থোৱা প্ৰপাৰ্টিবিলাক তোমালোকে প্ৰেক্টিছ ঘৰত কৰিবা। মুখস্থ কৰিবলৈ কেতিয়াও নকওঁ মই, মুখস্থ কৰিব নালাগে, প্ৰেক্টিছ কৰিবা, কনচেপ্টটো বুজিবা, তাৰপিছত যেতিয়া কনচেপ্ট বুজিবা তাৰ পিছৰ ষ্টেপকেইটা তোমালোকে নিজে নিজে কৰিব পৰা হৈ যাবা, ঠিক আছে? নেক্সটটো হৈছে মাল্টিপল লিনিয়াৰ ৰিগ্ৰেশ্যন মডেল, দ্য এষ্টিমেশ্যন অফ পেৰামিটাৰ্ছ, প্ৰপাৰ্টিজ অফ ৱেলেছ এষ্টিমেটৰ, গুডনেছ অফ ফিট, আৰ স্কোৱাৰ এণ্ড এডজাষ্টমেণ্ট আৰ স্কোৱাৰ, partial regression coefficient, testing hypothesis, individual and joint function, form of regression model, qualitative, that means dummy and independent variable. ইয়াতো আমি বেচিকেলি থিয়ৰীবিলাকেই বেছিকৈ চাব লাগিব, কাৰণ থিয়ৰী বেছ যিহেতু ইউনিট হয়, আৰু আমি প্ৰায়ে দেখা পাওঁ ইকন'মেট্ৰিক্সৰ তোমালোকৰ ইউনিট নাম্বাৰ 1-2ত, সেইটোত বাৰু মেথছ আহিবই, বাকী ইউনিট 2 and 3 কিন্তু তোমালোকে বেছিকৈ পৰীক্ষাত থিয়ৰী দেখিবলৈ পাবা, আৰু থিয়ৰী নুবুজিলে মেথছ পচিবলেই নহয় মানে, ঠিক আছে? এইখন এনেকুৱা এখন পেপাৰ য'ত তোমাৰ থিয়ৰী লাগিবই। নেক্সটটো হৈছে ভায়লেশ্যন অফ ক্লাছিকেল এজাম্পশ্যন। ইয়াত আমি দ্য চ'ৰ্চেছ, কনচিকুৱেণ্ট, ডিটেকশ্যন এণ্ড ৰেমিডিজ অফ দ্য মাল্টিক্ৰনিটি, হেটাৰডাইচিটি এণ্ড চিৰিয়েল কৰিলেশ্যন। গতিকে কিছুমান মানে কজেছ আছে বা চ'ৰ্চ আছে যিখিনিৰ কাৰণে সেই ৱেলেছৰ এষ্টিমেটৰকেইটা ভায়লেট হয়, ঠিক আছে? সেই ভায়লেট হোৱা বিশেষকৈ মাল্টিক্ৰনিটি, হেটাৰডাইচিটি এইখিনি পৰীক্ষাত আহে, এইখিনি চাব লাগিব, ঠিক আছে? এইটো থিয়ৰী হয়, আৰু থিয়ৰীৰ লগতে মষ্ট ইম্পৰ্টেণ্ট হৈছে ইয়াৰ যিটো আমি যে মাল্টিক্ৰনিটি হয় তাক আমি কেনেধৰণে ডিটেক্ট কৰিব পাৰোঁ, তাৰ মেজাৰখিনি কি হয়, ঠিক আছে? বা হেটাৰডাইচিটিৰ ডিটেক্ট কেনেধৰণে কৰিব পাৰোঁ, বিভিন্ন ধৰণৰ তাৰ ফৰ্মুলা আছে থিয়ৰীৰ নিচিনাকৈ, ঠিক আছে? গতিকে সেইখিনি আমি চাই পেলাই ইয়াত কৰিব লাগিব। নেক্সট হৈছে স্পেচিফিকেশ্যন এনালাইচিছ, omission of a relevant variable, inclusion of irrelative variable, testing specification errors. এইটো থিয়ৰী বেছড ইউনিট হয়, থিয়ৰীখিনি ইয়াত আলোচনা কৰিব লাগিব। ইকন'মেট্ৰিক্সৰ পেপাৰখন অন্য পেপাৰকেইখনতকৈ অকণমান তোমালোকে সময় দিব লাগিব, যিহেতু থিয়ৰী বেছড ইউনিট হয়। ইয়াৰ আগতে তোমালোকে যিখিনি মেথছৰ পেপাৰ পাই আহিছিলা বা ষ্টেটিষ্টিক্সৰ যিখিনি পেপাৰ পাই আহিছিলা ইয়াৰ আগলৈকে, তাত আমি মেথছখিনি কৰিছিলোঁ, গতিকে অংকখিনি কৰিব পাৰিলেও আমাৰ এটা মানে এটা ফালৰ পৰা আমাৰ টেনশ্যন এটা ফ্ৰী হৈ থাকে যে মেথছখিনি আহিলে আদাৰৱাইজ থিয়ৰী কৰিম নতুবা মেথছ কৰিম। ইয়াৰ আগতে যেনেধৰণে কৈছিলোঁ যে প্ৰবেবিলিটি ইউনিটটোত তোমালোকে বেছিকৈ থিয়ৰী চাবা, তেনেধৰণে অহা দেখা গৈছে প্ৰবেবিলিটিৰ থিয়ৰীখিনি, ঠিক আছে? কিন্তু এই ইউনিট পেপাৰখনত যদি কওঁ, এই ইউনিট নাম্বাৰ 1ত অৱশ্যে আমি মেথছো চাব লাগিব, কিন্তু বাকী 4টা যিকেইটা ইউনিট আছে সেই ইউনিটকেইটাত আমি থিয়ৰী চাবই লাগিব, কাৰণ থিয়ৰী যদি নাচোৱা সেই পেপাৰখন কমপ্লিটলি তোমাৰ মানে ব্লেংক হৈ যাব তোমালোকৰ কাৰণে, ঠিক আছে? গতিকে সেইটো প্ৰথমতেই মই কৈ দিছোঁ যাতে কোনো ষ্টুডেণ্টে সেইটো ভয় নকৰে, কাৰণ 6th ছেমিষ্টাৰত আহি যাতে তোমালোকে এই সৰু সুৰা ভুলবিলাক নকৰা। অ'কে, এখন পেপাৰ আছে এনভাইৰনমেণ্ট ইকনমিক্সৰ। এই পেপাৰখনত বেছিক কনচেপ্ট আছে এনভাইৰনমেণ্ট ইক'লজি, ইকনমি এণ্ড দ্য ইক'চিষ্টেম, দ্য ডেফিনিশ্যন এণ্ড স্ক'প অফ এনভাইৰনমেণ্টেল ইকনমিক্স, হোৱাই ষ্টাডি এনভাইৰনমেণ্টেল ইকনমিক্স, ইণ্টাৰেকশ্যন বিটুইন দ্য এনভাইৰনমেণ্ট এণ্ড দ্য ইকনমি, দ্য এনভাইৰনমেণ্টেল ইকনমিক্স এণ্ড ইক'লজিকেল ইকনমিক্স এণ্ড এনভাইৰনমেণ্টেল ইকনমিক্স এণ্ড ৰিচোৰ্চ ইকনমিক্স। ইয়াত এনভাইৰনমেণ্টৰ প্ৰথমতে আমি বেছিক কনচেপ্টবিলাক বুজিম, ষ্ট্ৰাকচাৰটো বুজি ল'ম আচলতে, ইক'লজি কি, এনভাইৰনমেণ্টৰ
স্কোপ এনভাইৰনমেণ্ট ইকনমিক্সনো কি হয়, এনভাইৰনমেণ্ট বেলেগ আৰু এনভাইৰনমেণ্টেল ইকনমিক্স মানে কি হয় এই সম্পৰ্কে জানিম অভাৰঅল। নেক্সট ডিফাৰেঞ্চো ইম্পৰ্টেণ্ট হয়। নেক্সট ইউনিটটো হৈছে মাৰ্কেট ফেইলাৰ, এক্সটাৰ্নেলিটি পঢ়িব লাগিব। ইয়াত ডায়গ্ৰামো আমি পাম, এক্সটাৰ্নেলিটি এণ্ড ইটছ টাইপ, মাৰ্কেট ফেইলাৰ, মিনিং, কজেছ অফ মাৰ্কেট ফেইলাৰ, গভৰ্ণমেণ্ট এজ এ পাব্লিক গুড, the solution to the market failure, the government intervention, common property resource and its management. Okay, ইয়াত ডায়গ্ৰাম আছে, কনচেপ্টটো আছে কিন্তু দেই মাৰ্কেট ফেইলাৰ। নেক্সট হৈছে তোমাৰ এনভাইৰনমেণ্টেল পলিচি, এনভাইৰনমেণ্টেল পলিচিবিলাকৰ টু থিয়ৰী বেছ কিছুমান কনচেপ্ট, দ্য কনভেনশ্যনেল ইনষ্ট্ৰুমেণ্ট, কমাণ্ড এণ্ড কণ্ট্ৰল যিটো CAC এপ্ৰ'চ বুলি কওঁ, এনভাইৰনমেণ্টেল ইনষ্ট্ৰুমেণ্ট, এনভাইৰনমেণ্টেল পলিচিজ, পিগোভিয়ান টেক্স য'ত আমাৰ ডায়গ্ৰাম থাকিব, এণ্ড ইনফ্লুৱেণ্ট ফিজ, ট্ৰেডেবল পাৰ্মিট এণ্ড লাইবিলিটি ৰুলছ, মনিটৰিং এণ্ড এনফৰ্চমেণ্ট, মিনিং এণ্ড পেনালিটিজ এণ্ড কষ্ট অফ এবেটমেণ্ট। অ'কে, গতিকে ইয়াত থিয়ৰী আছে, থিয়ৰী নিচিনা কনচেপ্ট আছে, তাৰ এডভান্টেজ ডিছএডভান্টেজ ইম্পৰ্টেণ্ট হয় সেইখিনি, কিছু ক্ষেত্ৰতে আমি ইয়াত ডায়গ্ৰামো পাম। নেক্সট হৈছে ছাষ্টেইনেবল ডেভেলপমেণ্ট। ইয়াৰ আগতে আমি ছাষ্টেইনেবল ডেভেলপমেণ্ট পাইছিলোঁ ফৰ দ্য ডেভেলপমেণ্ট ইকনমিক্সত, কিন্তু ইয়াত ছাষ্টেইনেবল ডেভেলপমেণ্টটো আমি এনভাইৰনমেণ্টৰ পাৰ্চপেক্টিভত কিছুমান বস্তু আলোচনা কৰিব লাগিব। দ্য এপ্ৰ'চেছ টু ছাষ্টেইনেবল ডেভেলপমেণ্ট, উইক ছাষ্টেইনেবিলিটি এণ্ড ষ্ট্ৰং ছাষ্টেইনেবিলিটি, যোনটো তোমালোকৰ এনভাইৰনমেণ্টেল ইকনমিক্সৰ কনচেপ্ট। Set minimum standard approach, ecological perspective and social perspective, rule and indicators of sustainable development, green accounting only concept to he hudise green accounting, ঠিক আছে? Okay, next international environment and problem to ase ta transboundary pollution, the problems of international externality, economics of climate change and variability, the causes and consequence, interlinkage and trade-off between the environment and development, environmental Kuznets curve, trade and environment, pollution and heaven hypothesis. Okay, এইখিনি কনচেপ্টবিলাক ইউনিট নাম্বাৰ 5ত ইম্পৰ্টেণ্ট হয় তোমালোকৰ, সেইখিনি স্কিপ নকৰিবা দেই। আটাইতকৈ ডাঙৰ পেপাৰখনলৈ আহিছোঁ, যোনখনৰ চিলেবাছ বহুত বেছি ব্ৰড হয়, সেইখন হৈছে আছাম ইকনমি পেপাৰ। দ্য ইম্পজিশ্যন অফ লেণ্ড ৰেভিনিউ এণ্ড ইটছ ইম্পেক্ট, প্ৰহিবিশ্যন অফ অপিয়াম প্ৰডাকশ্যন এণ্ড ষ্টেট টেক অভাৰ। আৰু এই যোনটো ইউনিট হয়, এই ইউনিটটোত আমি ডাটা মেনশ্যন কৰিব লাগিব। ইম্পেক্টখিনি যেতিয়া দিম, তাৰপিছত ট্ৰেডৰ কনচেপ্টবিলাক দিম, আৰু ইয়াত এটা মেপ বান্ধি দিয়া হৈছে 1837 পৰা 1947লৈকে, সেই পিৰিয়ডটোৰ ভিতৰত। গতিকে সেই পিৰিয়ডটোৰ ভিতৰত যদি কোৱা হৈছে, গতিকে সেই পিৰিয়ডটোৰ ভিতৰত আমাৰ যিখিনি ডাটা আছে, সেই ডাটাখিনি আমি দিব লাগিব কনচেপ্টবিলাকত, ঠিক আছে, যিটো কলনিয়েল ৰুলবিলাক কোৱা হৈছে। নেক্সট হৈছে গ্ৰ'থ এণ্ড ছেক্টৰিয়েল কম্পজিশ্যন। অ'কে, দেখা পাইছা? পপুলেশ্যন গ্ৰ'থ এণ্ড ট্ৰেণ্ডছ বিফ'ৰ এণ্ড আফটাৰ দ্য 1971। আৰু ট্ৰেণ্ড বুলি যদি দিয়ে, তোমালোকে গম পাবা যে ডাটা বেছড, ডাটা দিবই লাগিব। Trends in the demographic parameters, population density, sex ratio, life expectancy, fertility rate, infant mortality rate, workforce, labor force participation, occupational distribution, trend and sector-wise composition of GSDP, trend in per capita, NSDP in the comparison with trend in all India per capita income, trend in over other indicator of development in comparison with the all India standard, life expectancy, literacy, enrollment and forest over. কমপ্লিট এটা ডাটাবেছ ইউনিট হয়, আমি ডাটা ইয়াত মেনশ্যন কৰিব লাগিব। সেইকাৰণে কৈছোঁ বাকী যোন 3খন পেপাৰ আছে, সেই পেপাৰখনৰ তুলনাত এই পেপাৰখন এইটো বুলতো নাভাবিবা যে এখন অসমৰ এখন পেপাৰ হয়, আছাম ইকনমি আছে, আমি কনচেপ্টটো বুজি পাইছোৱেই, গতিকে লিখি থৈ আহোঁ ভাল মাৰ্কছ এটা পাম, সেইটো পচিবল কোনো কাৰণতে নহয়। গতিকে কুৱেশ্যন আনচাৰ প্ৰেজেণ্টেশ্যন আছাম ইকনমিৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে?
নেক্সট ইম্পৰ্টেণ্ট ইউনিটটো হৈছে sectoral status and prospect. Infrastructure, status of road, railway, air connectivity within and out of the state, potential and limitation of waterways development, status of power and telecommunication, agriculture, land holding patterns, land tenure and land reform, the cropping pattern, production and productivity of principal crop, diversification of rural economy to the horticulture, fishery, livestock and non-farm activities, and prospective and challenges of the sector. এগ্ৰিকালচাৰ অসম ইকনমিৰ যোনটো এগ্ৰিকালচাৰ পাৰ্চপেক্টিভ তাৰ পৰা আমি লিখিব লাগিব tea industry, the role of small tea growers and future hydrocarbon industry, traditional handloom handicraft and their prospect, the service sector, the size and composition, the tourism resource and their economic potential, policies for sustainable relation. এই ইউনিটটোৰ 3টা পাৰ্টত ইনফ্ৰাষ্ট্ৰাকচাৰ পঢ়িব লাগিব, 4টা পাৰ্টছ আছে। ইনফ্ৰাষ্ট্ৰাকচাৰ পঢ়িব লাগিব, এগ্ৰিকালচাৰ পঢ়িব লাগিব, ইণ্ডাষ্ট্ৰি ছেক্টৰ পঢ়িব লাগিব, ছাৰ্ভিচ ছেক্টৰ। 4টা ছেক্টৰ বেলেগ বেলেগ ৰোল থাকিব, বেলেগ বেলেগ মানে কনচেপ্ট থাকিব। কিছু ক্ষেত্ৰত আমি ডাটা মেনশ্যন কৰিব লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰতেই ধৰা বা এগ্ৰিকালচাৰৰ কনচেপ্ট কিছুমানত আমি ডাটা মেনশ্যন কৰিব লাগিব। প্ৰব্লেম প্ৰস্পেক্ট যেতিয়া আছে সেইখিনিত আমি কিছুমান স্কিম মানে তাত ভৰাব লাগিব, লেটেষ্ট কিছুমান স্কিম ভৰাব লাগিব। এতিয়া প্ৰব্লেম কেনেকুৱা হৈছে সেই প্ৰব্লেমবোৰ অভাৰকম কৰিবৰ কাৰণে কেনেকুৱা স্কিম আনিছে গভৰ্ণমেণ্টে, অসম গভৰ্ণমেণ্টে। গতিকে এনেধৰণে কুৱেশ্যন আনচাৰৰ প্ৰেজেণ্টেশ্যনটো ইম্পৰ্টেণ্ট হয়। ঠিক আছে। নেক্সট ইম্পৰ্টেণ্ট হৈছে ষ্টেট ফাইনেন্স। ষ্টেট ফাইনেন্সৰ ইম্পৰ্টেণ্টটো ট্ৰেণ্ড এণ্ড কম্পজিশ্যন অফ ষ্টেট গভৰ্ণমেণ্ট participates before and after GST regime, the composition of the public expenditure and its implication, sustainability of government borrowing, the fiscal devaluation to the local bodies, panchayats, municipalities and autonomous council. Okay, এইটো ষ্টেটৰ ফাইনেন্স। ইয়াতো আমাৰ ডাটা লাগিব, যিহেতু ট্ৰেণ্ডছ এণ্ড কম্পজিশ্যন বুলি কোৱা হৈছে অবভিয়াছলি ডাটা লাগিব। আছাম ইকনমি ইন দ্য নেইবাৰহুড, অসমৰ নেইবাৰহুড বুলি যদি কওঁ স্পেচিয়েলি যিখিনি আমাৰ নেইবাৰিং ষ্টেট আছে সেই নেইবাৰিং ষ্টেটবিলাকৰ লগত আলোচনা কৰিব লাগিব। মিউচুৱেল ইণ্টাৰডিপেণ্ডেঞ্চ উইথ নেইবাৰিং ষ্টেট এণ্ড ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট পলিচি ইজ এক্ট ইষ্ট পলিচি। এক্ট ইষ্ট পলিচিটো বহুত বেছি ইম্পৰ্টেণ্ট। এজ এ ইকনমি ষ্টুডেণ্ট হওক, এজ এ আমি অসমীয়া হওক হিচাপে আমি এক্ট ইষ্ট পলিচি জানিব লাগে, ইম্পৰ্টেণ্ট হয়। ঠিক আছে। গতিকে এইখিনিয়ে আছিলে তোমালোকৰ অভাৰঅল চিলেবাছখন। আই হোপ তোমালোকে ভালদৰে এটা আইডিয়া পালা কিখিনি বস্তু ক'ৰ পৰা পঢ়িব লাগিব, আৰু কাৰণ চিলেবাছৰ আইডিয়াটো বহুত বেছি ইম্পৰ্টেণ্ট। আৰু যদি আমাৰ কোৰ্চত জইন হ'ব বিচাৰিছা স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। তোমাৰ নাম আৰু কলেজৰ নাম মেনশ্যন কৰিবা, আৰু এটা মিনিমাম এমাউণ্টৰ ছাবস্ক্ৰিপশ্যন পে'মেণ্ট আছে, সেইখিনি পে'মেণ্ট কৰাৰ পিছত আমাৰ লগত কমপ্লিট কোৰ্চত জড়িত হ'ব পাৰিবা। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।